চাওক নিশ্চিতভাৱে যিখন শনিবৰীয়া আমাৰ ফিল'বাৰী যিখন বজাৰ আছে বজাৰখন আচলতে এখন অতিকৈ পুৰণা বজাৰ এই বজাৰখনৰ আচলতে বিভিন্ন সময়ত আমি ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ ওপৰত কাৰ্যসূচী লৈছোঁ যে বজাৰখনৰ যিখিনি জৰাজীৰ্ণ অৱস্থা আছে আচলতে আমি বাৰম্বাৰ দাবী কৰাৰ পাছতো আজি পৰ্যন্ত বজাৰখনৰ যিখিনি ৰাস্তাবিলাক আছে সেই কোনো ধৰণৰ গোটেই বৰষুণ পৰিলে গোটেই বোকা হৈ যায় আমাৰ সাধাৰণ জনসাধাৰণে যিহেতু বজাৰ ফিল'বাৰী যিখন শনিবাৰ বজাৰ আৰু মঙলবৰীয়া বজাৰ এই দুখনেই বজাৰ আছে দুইখন বজাৰত আচলতে কোনবিলাক মানুহে আচলতে ইয়াত বজাৰ কৰিবলৈ আহে কোনবিলাক বেপাৰী আচলতে ইয়াত বিক্ৰী কৰিবলৈ আহে আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ আমাৰ থলুৱা গাঁৱৰ অঞ্চলৰ মানুহ সহজ সৰল জনসাধাৰণবিলাকে আচলতে শনিবৰীয়া আৰু মঙলবৰীয়া বজাৰ দুখনত বজাৰ হাট কৰিবলৈ যায় কিন্তু বাৰম্বাৰ আমাৰ বৰ্তমানৰ চৰকাৰখনে কেৱল অসমীয়া মানুহৰ গাঁৱে ভূঞে থকা খিলঞ্জীয়া মানুহক তেওঁলোকে মাহীয়া দৃষ্টিকোণে চাইছে বুলি আমি বোধ কৰিছোঁ কাৰণ বাৰম্বাৰ ছাত্ৰ সন্থাই দাবী জনাইছিলোঁ যে এই শনিবৰীয়া আৰু মঙলবৰীয়া বজাৰসমূহৰ যিখিনি বাট পথৰ যিখিনি ব্যৱস্থা আৰু ঘৰসমূহৰ যিবোৰ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ কিন্তু আজি পৰ্যন্ত তেওঁলোকে সেই ঘৰসমূহ নিৰ্মাণ কৰি দিয়া নাই গতিকে ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই আমি ধিক্কাৰ প্ৰদান কৰিছোঁ অতি সোনকালে আচলতে ফিল'বাৰী শনিবাৰ বজাৰ আৰু মঙলবাৰ বজাৰ যিখিনি জৰাজীৰ্ণ অৱস্থা আছে অতিকৈ উন্নত মানদণ্ডৰ বনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আচলতে এখন গাভৰুগুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখন বজাৰ পৰে শনিবাৰী বজাৰ আচলতে এই বজাৰখনে না কংগ্ৰেছৰ চৰকাৰ পোৱা নাই নে বিজেপি চৰকাৰ পোৱা নাই চবৰে চৰকাৰ পাইছে তাৰ পাছতো কেৱল আমাৰ সহজ সৰল জনসাধাৰণখিনিহে সহজ সৰল জনসাধাৰণৰ ওপৰতে তেওঁলোকে মাধমাৰ হাৰিছে গতিকে ইয়াৰ ওপৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা কিন্তু ছাত্ৰ সন্থাই আমি এই বজাৰসমূহ উন্নত মানদণ্ড বনাবৰ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত